ওয়েলকাম টু জব ভাস্কৰ। আজি আপোনালোকৰ কাৰণে লৈ আছোঁ নতুন চাকৰি। এই চাকৰিটো প্ৰাইভেট জব হয়, ঠিক আছে, প্ৰাইভেট চাকৰি হয়। আছাম প্ৰফেশ্যনেল একাডেমি, টোটেল পোষ্ট আছে 50টা। এই APA আছাম প্ৰফেশ্যনেল একাডেমি বিষয়ে অলপ আপোনালোকক মই দেখুৱাই দিওঁ, ই কাম কি কৰে, তেতিয়া আপোনালোকে সকলোখিনি কথা বুজি পাব। ইয়াত লিখা আছে NSDC প্ৰভাইড দ্য পাৰ্টনাৰ হেজ দ্য ৰিলিজ সলিউশ্যন। ইয়াতে কৈছে আপোনাৰ গভৰ্ণমেণ্ট স্পন্সৰ স্কিল ট্ৰেইনিং প্ৰজেক্ট এছাৰ আছাম এণ্ড নৰ্থ ইষ্ট। ইয়াতে চৰকাৰী যিকোনো কামত সিহঁতে ট্ৰেইনিং দিয়ে বা সিহঁতে হেল্প কৰে। আৰু এই জবটোৰ বিষয়ে অলপমান আপোনালোকক মই অভাৰভিউ দেখুৱাই দিওঁ। প্ৰথমতে কৈ দিছোঁ এই জবটো হ'ল প্ৰাইভেট জব হয়। অথনি মই আপোনাক কৈছিলোঁ, এতিয়া কৈছোঁ এইটো হ'ল প্ৰাইভেট জব। তাৰপিছত টোটেল ভেকেঞ্চি হৈছে 50টা। আপোনালোকে এতিয়া 50টা ভেকেঞ্চি পাব। লোকেশ্যন হৈছে অল অভাৰ নৰ্থ ইষ্ট, আছাম এণ্ড নৰ্থ ইষ্ট। আৰু এপ্লাই কৰিব লাগিব আপোনালোকে ইমেইল, হোৱাটছআপ কণ্টেক্ট কৰিব লাগিব। নটিফিকেশ্যন আউট হৈছে 10 জুলাই। আৰু মই আপোনালোকক কণ্টেক্ট নম্বৰটো লগতে অফিচিয়েল ৱেবছাইটটো মই দেখুৱাই দিছোঁ। এইটো হৈছে অফিচিয়েল ৱেবছাইটটো। আপোনালোকে এবাৰ স্ক্ৰীনশ্বট মাৰি ল'ব, নহ'লে আপোনালোকে প'ষ্ট কৰি ভিডিঅ'টো চাই ল'ব পাৰিব। এতিয়া আহোঁ প'ষ্টৰ বিষয়ে। প্ৰথম প'ষ্টটো হৈছে প্ৰজেক্ট কণ্ডাক্টাৰ। টোটেল ইয়াতে আছে আপোনাৰ 10টা প'ষ্ট আছে। আৰু কোৱালিফিকেশ্যন লগে লগে কৈ দিছোঁ। MBA পষ্ট গ্ৰেজুৱেশ্যন লাগিব, কম্পিউটাৰ লাগিব, গুড ইংলিছ, আপোনালোকে ইংলিছ ভালকৈ জানিব লাগিব। এইটো হৈছে প্ৰথম পষ্টৰ বিষয়ে। ছেকেণ্ড পষ্টটো হৈছে মবিলাইজাৰ মেইল, অকল ল'ৰাৰ কাৰণে 25টা আছে। এনি গ্ৰেজুৱেশ্যন, যিকোনো গ্ৰেজুৱেশ্যন আপোনালোকে এইটো এপ্লাই কৰিবলৈ পাৰিব। তৃতীয়তে আছে ড্ৰাইভাৰ কম অফিচ এছিষ্টেণ্ট। এইটো টোটেল 5টা পষ্ট আছে ইয়াতে। মিনিমাম 10 পাছ লাগিব আৰু মিনিমাম 3 years ড্ৰাইভিং এক্সপিৰিয়েঞ্চ লাগিব ইয়াতে, তেতিয়া আপুনি এই পষ্টটোত এপ্লাই কৰিব পাৰিব। টোটেল পষ্ট আছে 5টা। 4 নম্বৰলৈ আহোঁ, অফিচ বয় এণ্ড পিয়ন। টোটেল পষ্ট আছে 10টা আৰু মিনিমাম 10 পাছ লাগিব। হয়, মিনিমাম যদি আপুনি 10 পাছ তেতিয়াহ'লে আপুনি এইটো এপ্লাই কৰিবলৈ পাৰিব। এতিয়া আহোঁ টোটেল ভেকেঞ্চিৰ বিষয়ে আপোনালোকক মই দেখুৱাই দিছোঁ। প্ৰথম পষ্টটো প্ৰজেক্ট কণ্ডাক্টৰ হ'ল 10টা, মবিলাইজাৰৰ হৈছে 25টা, ড্ৰাইভাৰ কম অফিচ এছিষ্টেণ্ট হৈছে 5টা, আৰু অফিচ বয় এণ্ড পিয়নৰ হৈছে 10টা। টোটেল পষ্ট হৈছে আপোনাৰ 50টা। এতিয়া আহোঁ চেলেৰী বিষয়লৈ। চেলেৰীটোৰ বিষয়ে মই ইয়াতে কোনো ধৰণৰ এনেকৈ ধৰণৰ মেনশ্যন কৰা নাই এমাউণ্ট, কিন্তু ইয়াত লিখা আছে চিলেক্ট কেণ্ডিডেট হেজ ৰিচিভ এ গুড চেলেৰী এলং উইথ অৰ্ডাৰ এলাউন্স। তেওঁলোকে চেলেৰী, ভাল চেলেৰী পাব, লগতে এলাউন্সো আপোনালোকক দিয়া হ'ব, কিন্তু কোনো ধৰণৰ ইয়াতে এমাউণ্ট সিহঁতে প্ৰভাইড কৰা নাই। এতিয়া আহোঁ আপোনালোকে এপ্লাই কৰিব কেনেকৈ। প্ৰথমতে এপ্লাই কৰিবলৈ কি লাগিব, আপোনালোকে বায়'ডাটা এলং টু পাছপৰ্ট চাইজ ফটো, আৰু এই ইমেইল এড্ৰেছত আপোনালোকে হোৱাটছআপ আৰু এই ইমেইল এড্ৰেছত আপোনালোকে এইটো চেণ্ড কৰিব লাগিব। আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব, নহ'লে আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি আপোনালোকে চাই ল'ব। এই নম্বৰত আপোনালোকে এইটো প'ষ্ট কৰিব লাগিব। ক্ষমা কৰিব, 3 নম্বৰ আৰু 4 নম্বৰ প'ষ্টৰ কাৰণে আপোনালোকে এই মোবাইল নম্বৰ হোৱাটছআপত আপোনালোকে নিজৰ বায়'ডাটা চেণ্ড কৰিব লাগিব। এবাৰ ইম্পৰ্টেণ্ট নটিফিকেশ্যন মই কৈ দিছোঁ। নটিফিকেশ্যন ডেট আউট হৈছে 10 জুলাই, আৰু এপ্লিকেশ্যনটো এপ্লাই আজ আৰ্লি এ পচিবল। আপোনালোকক আৰু কেইদিনমান সময় লাগিব, এই সময়ৰ পিছত আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। আৰু ইম্পৰ্টেণ্ট লিংকখিনি মই আপোনালোকক দি দিছোঁ। অফিচিয়েল নটিফিকেশ্যন মই দেখুৱাই দিম, আৰু অফিচিয়েল ৱেবছাইটটো মই আপোনালোকক অ'পেন কৰি দেখুৱাই আছোঁ। এইটো হৈছে সিহঁতৰ অফিচিয়েলি ৱেবছাইটটো, যিটো পেজটো আছাম প্ৰফেশ্যনেল একাডেমি। এইটো হৈছে চাওক, APA স্কিল ইণ্ডিয়া, সকলো ধৰণে NSDA নেশ্যনেল স্কিল ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন, এই সকলোখিনি ইয়াতে ট্ৰেইনিং দিয়ে। তো ইয়াতে ট্ৰেইনিং দিবৰ কাৰণে ষ্টাফ লাগে সিহঁতক, আপোনালোকে দেখিবলৈ পাইছে। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত চেনেলটো শ্বেয়াৰ কৰি দিব।